ৰঙিয়াত জিলা পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতা 250ৰো অধিক কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। ৰঙিয়াৰ তৰণীস্থিত আৰিমত্ত ইনডোৰ ষ্টেডিয়ামত ৰঙিয়া জিলা কাৰাটে সন্থাৰ ৪ৰ্থতম জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনি ৰবিবাৰে অনুষ্ঠিত হয়। ৰঙিয়া জিলা কাৰাটে সন্থাৰ কাৰ্যকৰী সভাপতি নিপুণ ভূঞাই শুভ উদ্বোধন কৰা প্ৰতিযোগিতাখনিত ৰঙিয়া জিলা কাৰাটে সন্থাৰ অধীনত থকা 9টা কাৰাটে ক্লাবৰ 250ৰো অধিক কাৰাটে খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আনহাতে প্ৰতিযোগিতাখনিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়া জিলা কাৰাটে সন্থাৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সাংসদ দিলীপ শইকীয়া। লগতে উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ লগতে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা। আজি ৰঙিয়া জিলা কাৰাটে সন্থাৰ উদ্যোগত আৰু আৰিমত্ত ভৱনৰ সহযোগত আৰিমত্ত মিনি ষ্টেডিয়ামত ৪ৰ্থ বাৰ্ষিক ৰঙিয়া জিলা কাৰাটে প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আছে। ৰঙিয়া জিলা কাৰাটে সন্থাৰ অন্তৰ্গত 9টা স্বীকৃতিপ্ৰাপ্ত ক্লাবৰ 250 খেলুৱৈ ইয়াতে আগভাগ লয় আৰু ইতিমধ্যে আমাৰ প্ৰতিযোগিতা চলি আছে। গুৱাহাটীৰ পৰা সদৌ অসম কাৰাটে সন্থাই 14জনীয়া এটা বিচাৰকৰ দল আমালৈ প্ৰেৰণ কৰিছে। সুন্দৰভাৱে খেল পৰিচালনা চলি আছে, খুব ধুনীয়া। আৰু আমাৰ মাজত উপস্থিত থাকিব আজি ৰঙিয়া জিলা কাৰাটে সন্থাৰ সন্মানীয় সভাপতি তথা দৰং ওদালগুৰিৰ সাংসদ শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া। আৰু সন্ধিয়া বঁটা বিতৰণ অনুষ্ঠানত উপস্থিত থাকিব স্থানীয় বিধায়ক তথা সভাপতি অসম ৰাজ্যিক বিজেপি, তেওঁ আমাৰ মাজত ভৱেশ কলিতা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব আৰু দিগন্ত কলিতা ডাঙৰীয়া উপস্থিত থাকিব। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।